ওলাইছে ভণ্ড কামাল আকৌ ওলাইছে দুটা হাদিস অনুবাদ কৰাতে 10টা ভুল আজি প্ৰথমে তেওঁৰ মূৰ্খতা এক্সপোজ কৰিম তাৰ পিছত তেওঁৰ প্ৰশ্নৰ উত্তৰ দিম আৰু শেষত তেওঁৰ বাবে এটা প্ৰশ্ন ৰাখি যাম ইয়াতে আপুনি চাওক স্পষ্ট লিখা আছে আনাস ইবনে মালিকিন ঠিক আছে আন্না নবী মারা বিবাজিল মদিনা ফাইজা হুয়া বিজাওয়ারিন ইয়াদরিবনা বিদাফিহিন্না ওয়া ইয়াতাগান্না ওয়া ইয়াখুলনা হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানে এটা জাগাৰে পাৰ হৈ গৈছিলে তেতিয়া তেখেতৰ ওচৰত তেখেতে দেখিলে ওচৰতে পালে কিছু ছোৱালীক তেওঁলোকে ঢোল জৱাৰিন জাৰিয়া জৱাৰিন বুলি কয় ঠিক আছে জাৰিয়া মানে ছোৱালী ঠিক আছে তেওঁলোকে ইয়াদৰিবনা বিদাফিহিন্না তেওঁলোকে ঢোল বজাই আছিলে ওয়া ইয়াতাগান্না আৰু তেওঁলোকে গান গাই আছিলে ঢোল বজাই মাৰৰা বিবাজিল মদিনাতি ইয়াৰ অনুবাদ তেওঁ কৰিছে যে এটা জেগাৰে পাৰ হৈ গল কিন্তু ইয়াৰ সঠিক অনুবাদ হ'ব মদিনাৰ কোনো এখন ঠাইৰে পাৰ হৈ গল নাম্বাৰ 2 ইয়াদৰিবনা বিদুফিহিন্না ইয়াৰ অনুবাদ তেওঁ কৰিছে তেওঁলোকে ঢোল বজাই আছিল কিন্তু ইয়াৰ সঠিক অনুবাদ হ'ব তেওঁলোকে দফ বজাই আছিল কাৰণ ঢোল আৰু দফ একে নহয় আপোনালোকে ফটোত চাই ল'ব পাৰে ঢোল কেনেকুৱা আৰু দফ কেনেকুৱা আপোনালোকে জানে অসমীয়াত ঢোল বেলেগ ঢোলক বেলেগ খোল বেলেগ দফ বেলেগ এবোৰ বেলেগ বেলেগ ইনষ্ট্ৰুমেণ্ট হয় দফ এইটো ইৰানিয়ান বা পাৰ্চিয়ান মূলৰ এটা ইনষ্ট্ৰুমেণ্ট হয় গতিকে এইটো যেহেতু এটা নাউন হয় গতিকে এইটো দফ বুলিয়েই ক'ব লাগিব যিদৰে আমি কলমটো আৰবী শব্দ কিন্তু অসমীয়াত কলম বুলিয়েই কওঁ গতিকে দফক দফ বুলিয়েই অনুবাদ কৰিব লাগিব নাম্বাৰ 3 তেওঁ উচ্চাৰণ কৰিছে ইয়াতাগান্না ওয়াতাগান্না এটা ভুল উচ্চাৰণ বৰং সঠিক উচ্চাৰণ হ'ব ওয়াতাগান্নাইনা যদি ইয়াতাগান্না উচ্চাৰণ কৰে তাৰ মানে হ'ব সিঙ্গুলাৰ নাম্বাৰ এণ্ড মাস্কুলিন জেন্ডাৰ আৰু যেতিয়া ইয়াতাগান্নাইনা উচ্চাৰণ কৰা হ'ব তেতিয়া হ'ব প্লুৰেল নাম্বাৰ এণ্ড ফেমিনিন জেন্ডাৰ গতিকে ইয়াতাগান্না যদি তেওঁ উচ্চাৰণ কৰে এটা অৰ্থ সম্পূৰ্ণ পৃথক হৈ যাব গতিকে সঠিক উচ্চাৰণ হ'ব ইয়াতাগান্নাইনা তেওঁলোকে কৈছে আমি বনি নজ্জাৰ নামৰ পৰিয়ালৰ ছোৱালী হওঁ তেওঁ বনু নাজ্জাৰক এটা পৰিয়াল বুলি অনুবাদ কৰিছে এটা ভুল অনুবাদ বৰং সঠিক অনুবাদ হ'ব বনু নাজ্জাৰ এটা জনগোষ্ঠী আছে কি কৈছে ওয়াল্লাহ ইয়ালামু ইন্নী লা উহিব্বুকুন্না ঈশ্বৰ সাক্ষী হৈ আছে মই তোমালোকক ভাল পাইছো নাম্বাৰ 5 তেওঁ উচ্চাৰণ কৰিছে ওয়াল্লাহ ইয়ালামু এটা ভুল সঠিক উচ্চাৰণ হ'ব আল্লাহু ইয়ালামু কাৰণ যদি ওয়াল্লাহ কয় তেতিয়াহ'লে আল্লাহৰ কসম এনেকুৱা হৈ যাব অনুবাদ সম্পূৰ্ণ পৃথক হৈ যাব আৰু আল্লাহু ইয়ালামু ইয়াৰ অৰ্থ হ'ব আল্লাহ তাআলাই জানে আৰু এটা হাদিস চাই লওক আৰু এটা হাদিস মই আপোনাক দেখাই দিছো এটো হযৰতে আয়েশা আমাৰ হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তেখেতৰ পত্নী আমাৰ আম্মা হয় মা আয়েশাই কৈছে যে দাখালা আলাইহি আবু বকর ওয়া ইনদি জারিয়াতান মিন জাওয়ারি আনসার কে আবু বকর অৰ্থাৎ মোৰ আব্বাজান মোৰ ঘৰলৈ আহিলে আয়েশাই কৈ আছে আব্বাজান আহিলে আৰু সেই সময়ত মোৰ ওচৰত আনসাৰ নামৰ পৰিয়ালৰ কিছু ছোৱালী বহি আছিলে ও তুগানিয়ান আৰু তেওঁলোকে গান গাই আছিলে বহি মোৰ ওচৰত গান গাই আছিলে ঢোল চোল বজাই আছিলে আৰু ইয়মে বুআস এইটো এটা তেওঁলোকৰ মানে উৎসৱ আছিলে সেই দিনটো নাম্বাৰ 6 তেওঁ কৈছে আনসাৰ এটা পৰিয়াল আনসাৰ হেনো এটা পৰিয়াল প্ৰত্যেকজন মুছলমান যিসকলৰ ইছলামিক প্ৰাইমাৰী নলেজ আছে তেওঁলোকে জানে আনসাৰ মানে হ'ল সেইসকল ব্যক্তি যিসকলে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সহায় কৰিছিল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া মক্কাৰ পৰা হিজৰত কৰি মদিনালৈ গৈছিল আৰু তেখেতক যিসকলে মদিনাৰ যিসকল লোকে তেখেতক সহায় কৰিছিল তেওঁলোকক আনসাৰ বুলি কোৱা হয় আৰু আমাৰ এইজন পণ্ডিত অনুবাদ কৰি আছে আনসাৰ হ'ল এটা পৰিয়াল আল আজহাৰ ইউনিভাৰ্চিটিত গৈ এই লিখা পঢ়া কৰিছিল নে নে সময় অপচয় কৰিছিল আপোনালোকে অলপ চিন্তা কৰক নাম্বাৰ 7 জাৰিয়া তানে ইয়াৰ অৰ্থ তেওঁ কৰিছে কিছু ছোৱালী ভুল অনুবাদ ইয়াৰ সঠিক অনুবাদ হ'ব জাৰিয়া তানে মানে হ'ল দুগৰাকী ছোৱালী তেওঁ ইয়াউমে বুআসক তেওঁলোকৰ এটা উৎসৱ বুলি অনুবাদ কৰিছে ইয়াউমে বুআস কোনো উৎসৱৰ দিন নাছিল এটা যুদ্ধৰ দিন আছিল প্ৰি ইছলামিক পিৰিয়ডত মদিনাৰ দুটা ডাঙৰ ডাঙৰ কবিলা আছিল ওস আৰু খাজৰাজ এই দুটা কবিলাৰ মাজত এক দীৰ্ঘ সময় যুদ্ধ চলি আছিল আৰু তেওঁলোকৰ সেই যুদ্ধৰ দিন কেইটা কোৱা হয় ইয়াউমে বুআস কিন্তু আমাৰ এইজন পণ্ডিতে অনুবাদ কৰি দিলে ইয়াউমে বুআস তেওঁলোকৰ এটা উৎসৱৰ দিন আছিল আৰু এইটো যিটো ঘটনা এইটো ইয়াউমে বুআসৰ ঘটনা নহয় এইটো ঈদ উল ফিতৰৰ ঘটনা এই দিনটো যে ইয়াউমে বুআসৰ নাছিল বৰং এই দিনটো
ঈদ উল ফিতৰৰ আছিল। হাদিছটো অলপ ভালকৈ পঢ়িলে গম পোৱা যায়। আন আয়েশা ৰাদিয়াল্লাহু তাআলা আনহা قالت দাখালা আলাইয়া আবু বকরিন। হযরত আয়েশা রাদিয়াল্লাহু তাআলা আনহাই বৰ্ণনা কৰিছে, মোৰ ওচৰত হযরত আবু বকৰ ৰাদিয়াল্লাহু তাআলা আনহু আহিল। ওয়া ইনদি জাৰিয়াতানে মিন জাৱাৰিল আনছাৰ, আৰু মোৰ ওচৰত আনছাৰসকলৰ ছোৱালীৰ মাজৰ পৰা দুগৰাকী ছোৱালী মোৰ ওচৰত আছিল। তুগন্নিয়ানে বিমা তাকাৱালাত বিহিল আনছাৰু ফি ইয়াউমি বুআছ, তেওঁলোক দুজনীয়ে সেইটো পাঠ কৰি আছিল যিটো আনছাৰসকলে ইয়াউমি বুআছৰ দিনা কৈছিল। অৰ্থাৎ এই ছোৱালী দুগৰাকীয়ে সেইখিনি পাঠ কৰি আছিল যিটো আনছাৰসকলে ইয়াউমি বুআছৰ যুদ্ধৰ সময়ত কৈছিল। কলাত ৱালাইছাতা বিমুগন্নিয়াতাইনে, হযরত আয়েশা রাদিয়াল্লাহু তাআলা আনহাই কৈছে যে এই ছোৱালী দুগৰাকী পেছাদাৰ গায়িকা নাছিল। ফাকাল আবু বকৰিন, তেতিয়া হযরত আবু বকৰ রাদিয়াল্লাহু তাআলা আনহাই কৈছিল, আবি মাজমুৰি শাইতানি ফি বাইতিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এয়া কি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰত শয়তানৰ কাব্য। ৱাযালিকা ফি ইয়াউমি ঈদ উল ফিত্ৰি, আৰু সেইটো আছিল ঈদ উল ফিতৰৰ দিনৰ ঘটনা। অৰ্থাৎ এই ঘটনাটো আছিল ঈদ উল ফিতৰৰ দিনৰ ঘটনা। ইয়াউমে বুআছৰ দিনা যি পাঠ কৰি আছিল আনছাৰসকলে, অৰ্থাৎ ইয়াউমে বুআছৰ যুদ্ধৰ সময়ত আনছাৰসকলে যি কবিতা পাঠ কৰি আছিল, এই ছোৱালী দুগৰাকীয়ে সেই কবিতা পাঠ কৰি আছিল, আৰু এই দিনটো আছিল ঈদ উল ফিতৰৰ দিন। নাম্বাৰ 9, মুগন্নিয়াতাইনে, ইয়াৰ অনুবাদ তেওঁ কৰিছে, তেওঁলোক প্ৰফেশ্যনেল নাছিল। ইয়াৰ সঠিক অনুবাদ হ'ব যে ছোৱালী দুগৰাকী পেছাদাৰ গায়িকা নাছিল। হযরত মুহাম্মদ আবু বকৰক বাধা দিছে, আবু বকৰ তুমি গান গাবলৈ দিয়া, ঢোল বজাব দিয়া। নাম্বাৰ 10, তেওঁ কৈ আছে ঢোল বজাব দিয়া। ইয়াত আদেশৰ কথাই নাই, ঢোলৰ কথাও নাই, আদেশৰ কথাও নাই, সম্পূৰ্ণ নিজৰ ফালৰ পৰা সংযোগ কৰি অপপ্ৰচাৰ কৰি আছে। এবাৰ কল্পনা কৰক, তেওঁ চাই ৰিডিং পঢ়ি আছে, তাৰ মাজতো ইমান ভুল, তথাপিও সেই হাদিছ পঢ়ি আছে যিটো তেওঁৰ ফেভৰাইট। তেওঁ মাজে মাজে বিভিন্ন ঠাইত এই দুটা হাদিছ পঢ়ি থাকে, সেই হাদিছ পঢ়িছে, তাৰ পিছতো ইমান ভুল। তেতিয়াহ'লে কল্পনা কৰক, তেওঁক যদি ৰেণ্ডমলি এটা দুটা হাদিছ পঢ়িবলৈ দিয়া হয় হাদিছৰ কিতাপৰ মাজৰ পৰা, তেওঁৰ অৱস্থা কি হ'ব? এই হাদিছত যি পাঠ কৰাৰ কথা হৈ আছে, এইটো উছ আৰু খজৰজ এই দুই কবিলাৰ মানুহে যেতিয়া যুদ্ধ কৰি আছিল এক দীৰ্ঘ সময়, সেই সময়ত তেওঁলোকে যি কবিতা পাঠ কৰি আছিল, সেই কবিতা এই ছোৱালীসকলে শুনিছিল নিজৰ ডাঙৰৰ পৰা, আৰু সেইখিনি পাঠ কৰি আছিল, আৰু সেই কথাহে ইয়াত কোৱা হৈ আছে। কিন্তু সেইটো ভুল অনুবাদ কৰি তেওঁ সেইটো গানৰ ৰূপত মানুহৰ আগত উপস্থাপন কৰি আছে যে ছোৱালীসকলে গান গাই আছিল। এতিয়া কথা হ'ল দব বজাব পাৰিনে নাই। চাওক, হাদিছত দুগৰাকী সৰু ছোৱালীৰ কথা কোৱা হৈছে। হাদিছৰ পৰা বুজা যায় সৰু ছোৱালীয়ে ঈদৰ দিন দফৰ দ্বাৰা খেলা ধূলা কৰিব পাৰিব, কিন্তু অভিভাৱকে নিজৰ বাচ্চাক ইয়াৰ প্ৰতি আগ্ৰহী কৰিব নালাগে, কাৰণ নহ'লে ডাঙৰ হৈ ইয়াক পেচা বনাব পাৰে, যিটো জায়েজ নাই। হাদিছত তাৰ প্ৰতি ইংগিত প্ৰদান কৰা হৈছে যাতে ইয়াক পেচা বনাই নেপেলায়। একেদৰে যদি দফ বজোৱাৰ প্ৰতি সৰুৰ পৰাই অনুপ্ৰেৰিত কৰা হয়, তেতিয়াহ'লে ডাঙৰ হৈ ঢোল বজাবলৈ আৰম্ভ কৰিব পাৰে। সেইকাৰণে উলামাসকলে কয় যে আমি ল'ৰা ছোৱালীক ইয়াৰ প্ৰতি আগ্ৰহী কৰা উচিত নহয়। ভণ্ড কামালে গান বাজনা জায়েজ কৰিবলৈ যি ইবনে মাজাৰ পৰা দলিল দিছিল, সেই একেখন গ্ৰন্থৰ পৰা মই প্ৰমাণ কৰিম গান বাজনা জায়েজ নাই। ইবনে মাজা হাদিছ নম্বৰ 4020, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মোৰ উম্মতৰ কিছু লোক মদ পান কৰিব, কিন্তু ইয়াক অন্য নামেৰে নামাকৰণ কৰিব। তেওঁলোকৰ মূৰৰ ওপৰত বাদ্যযন্ত্ৰ বজোৱা হ'ব আৰু গায়িকাসকলে গান গাব। তেতিয়া আল্লাহ তাআলাই তেওঁলোকক মাটিত পুতি পেলাব। অৰ্থাৎ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বাদ্যযন্ত্ৰ বজোৱা আৰু গান গোৱাৰ পৰা আমাক নিষেধ কৰিছে। কিন্তু ভণ্ড কামাল আজহাৰীয়ে যদি ভাবে যে তেওঁ এগৰাকী সৰু ছোৱালী, তেওঁ ঢোল বজাব, তেতিয়াহ'লে বজাব পাৰে। আৰু যদি তেওঁ ভাবে যে নাই তেওঁ এগৰাকী মেচিউৰ্ড পাৰ্চন, তেতিয়াহ'লে এইটো তেওঁৰ বাবে নহয়। আৰু ভণ্ড কামাল আজহাৰী ডাঙৰীয়া, আপুনি প্ৰথমে উত্তৰ দিয়ক, আপুনি যে কৈছিল যে আল্লাহৰ মূৰ্তি আছে, সেইটো আপুনি ক'ত পাইছে? আপুনি যে কৈছিল যে কাবাঘৰ আল্লাহৰ মূৰ্তি, সেইটো আপুনি ক'ত পাইছে? সেইটোৰ উত্তৰ আগত দিয়ক।